অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু জিতেন্দ্ৰ সিং অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই আমাৰ বিভিন্ন কংগ্ৰেছ কৰ্মীসকলক নিৰ্দেশ দিছে যে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি গণতান্ত্ৰিকভাৱে আমি আজি চৰকাৰক ক'ব লাগে আৰু সেই কাৰণে যুৱ কংগ্ৰেছৰ লোকসকলকো গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আপোনালোকেও মটৰচাইকেল ৰেলীৰে ৰাইজৰ মনৰ কথাখিনি চৰকাৰক বুজাবলৈ যত্ন কৰক আৰু আজি মই ভাল পাইছোঁ যে মঙলদৈত আমাৰ যুৱকসকল একত্ৰিত হৈছে আমাৰ চিনিয়ৰ লীগসকলো ইয়াত একত্ৰিত হৈছে আমাৰ সভানেত্ৰী আহিছে আমাৰ এক্স MLA ডাঙৰীয়া আহিছে আৰু আপোনালোকে চাওক আজি বহুতো কংগ্ৰেছৰ মুখ নহয় বহুত সমাজৰ বিভিন্ন সমাজ সেৱা কামত লিপ্ত থকা লোকসকলো ইয়াৰ লগত জড়িত হৈছে সাংবাদিক বন্ধুসকলো এই মটৰচাইকেল ৰেলীত আজি আমাৰ জড়িত হৈছে আৰু আমি কৈছোঁ যে এই সকলোৱে যেটো জুবিন গাৰ্গ ডাঙৰীয়া বিচাৰিছিল যে সমাজৰ সকলো শ্ৰেণীৰ মানুহ এক হৈ থাকক আমি এই এক গোটেই মানুহখিনি এক হৈ থাকি জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি আমি যেটো হাবাথুৰি খাবলগীয়া হৈছে আমি তাৰে এটা অংগ হিচাপে আজি এই শোভাযাত্ৰা